নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত DHS DME DHS FWN আয়ুষৰ যোৱা 29 মে 2022 বৰ্ষত যি গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে কমন এক্সাম হৈছিলে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰখনৰ পৰা আমি জিকে পাৰ্টৰ 20টাকৈ MCQ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো ইতিমধ্যে গম পাই যে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰখনত জিকে আৰু সায়েন্স পাৰ্টৰ পৰা মুঠ 30টা কুৱেশ্যনছ আৰু ইংলিছ পাৰ্টৰ পৰা 10টা আৰু মেথছ পাৰ্টৰ পৰা 10টা কুৱেশ্যন টোটেল 50টা কুৱেশ্যনছ আছিলে। প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 2 মাৰ্ক আছিলে। মুঠ কুৱেশ্যনছ পেপাৰখনত 100 মাৰ্ক আছিল আৰু তাৰ বিপৰীতে সময় দিছিল 1.5 ঘণ্টা। বলক এতিয়া পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। আজিৰ প্ৰথমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ এন আৰ্কটিক টাৰ্ণ? আৰ্কটিক টাৰ্ণ কি হয় বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ মাইগ্ৰেটৰী বাৰ্ড। এইটো আৰ্কটিক এণ্ড সাব আৰ্কটিক এৰিয়া অফ ইউৰোপ, এছিয়া এণ্ড নৰ্থ আমেৰিকাত পোৱা যায় আৰু ইয়াৰ চাইণ্টিফিক নেম হ'ল ষ্টাৰ্না পেৰাডিচি। কুৱেশ্যন নম্বৰ 2 মাউণ্ট আবু ইজ লোকেটেড ইন, অৰ্থাৎ আবু পৰ্বত শৃংগটো ক'ত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য আৰাবালিছ ৰেঞ্জ আৰু এইটো ক'ত আছে? ৰাজস্থানত আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান? টাইৱানৰ কেপিটেল কি বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টাইপে। আৰু আপোনালোকে টাইৱানৰ কাৰেঞ্চি জানি লওক। টাইৱানৰ কাৰেঞ্চি হ'ল নিউ টাইৱান ডলাৰ। কুৱেশ্যন নম্বৰ 4 হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট? কুৱেইটৰ মুদ্ৰা কি বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিনাৰ। আৰু আপোনালোকে লগতে কুৱেইটৰ কেপিটেল জানি লওক। কুৱেইটৰ কেপিটেল হ'ল কুৱেইট চিটি। আপোনালোকে এই ধৰণৰ কাণ্ট্ৰিবিলাকৰ কাৰেঞ্চি আৰু কেপিটেলবিলাক ভালকৈ পঢ়িবলৈ যত্ন কৰিব। এই কেপিটেল আৰু কাৰেঞ্চিবিলাকৰ ওপৰত এটা কুৱেশ্যন প্ৰত্যেক বছৰে অহা দেখা যায়। কুৱেশ্যন নম্বৰ 5 হুইচ অফ দ্য ফ্লোয়িং ইজ লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন বুলি কৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এছিয়া। আমাৰ ভাৰতবৰ্ষখন এছিয়া মহাদেশতে অৱস্থিত। বহুতেই অপশ্যন ডি আফ্ৰিকা শুদ্ধ বুলি দিয়া দেখা যায়, কিন্তু আফ্ৰিকা দিলে ভুল হ'ব। আফ্ৰিকা হৈছে ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6 বাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ, অৰ্থাৎ বাৰাণসী চহৰখন কোনখন নদীৰ পাৰত আছে বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগা। আৰু বাৰাণসীখন UP ষ্টেটত আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফ্লোয়িং চিটিজ ইজ ন'ন এজ পিংক চিটি, অৰ্থাৎ পিংক চিটি বুলি কোনখন চহৰক জনা যায় বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়পুৰ। জয়পুৰক পিংক চিটি বুলি কোৱা হয় ডিউ টু দ্য ডমিনেণ্ট কালাৰ স্কিমছ অফ ইটছ বিল্ডিং। জয়পুৰক পেৰিছ অফ ইণ্ডিয়া বুলিও জনা যায় আৰু CB ৰামানে এই জয়পুৰক আইলেণ্ড অফ গ্ল'ৰী বুলিও সম্বোধিত কৰিছিল। আৰু জয়পুৰটো ৰাজস্থানৰ কেপিটেল হয়, মনত ৰাখিব। পৰীক্ষাত কেতিয়াবা সোধে, গতিকে আপোনালোকে মনত ৰখা ভাল হ'ব। কুৱেশ্যন নম্বৰ 8 হুইচ ৱাটাৰৱে কানেক্টছ দ্য আন্দামান চি উইথ চাউথ চাইনা চি, অৰ্থাৎ কোনটো জলপথে আন্দামান চি আৰু চাউথ চাইনা চিক সংযোগ কৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ষ্ট্ৰেইট অফ মালাক্কা। কেতিয়াবা আন্দামান চিৰ সলনি ইণ্ডিয়ান অচিয়ান আৰু চাউথ চাইনা চিৰ সলনি পেচিফিক অচিয়ান দিও কুৱেশ্যনটো সুধিব পাৰে, তেতিয়াও শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ষ্ট্ৰেইট অফ মালাক্কা। কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড, অৰ্থাৎ ডেভিড কপাৰফিল্ড নামৰ গ্ৰন্থখনৰ ৰচক কোন বা লিখক কোন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাৰ্লেছ ডিকনেছ। ডেভিড কপাৰফিল্ড নামৰ কিতাপখন এটা নভেল বা উপন্যাস হয়, যিটো ডেভিড কপাৰফিল্ড বোলা মানুহজনৰ জীৱনৰ ওপৰত আধাৰিত হয়। কুৱেশ্যন নম্বৰ 10 হুইচ অফ দ্য ফ্লোয়িং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি, অৰ্থাৎ তলৰ কোনখন খেল সন্তোষ ট্ৰফিৰ সৈতে জড়িত বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফুটবল। সন্তোষ ট্ৰফি ফুটবল খেলখন প্ৰথমবাৰৰ বাবে 1941 চনত পতা হৈছিল আৰু তাৰ বিজেতা আছিল বেংগল টিম। কুৱেশ্যন নম্বৰ 11 এভেষ্টা ইজ দ্য হোলী বুক অফ হুইচ ৰিলিজন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ'ৰ'এষ্ট্ৰিয়ানিজম। আৰু এই এভেষ্টা হোলী বুকখনৰ অথৰ হৈছে জাৰাথুষ্ট্ৰা। কুৱেশ্যন নম্বৰ 12 হু ৰোড দ্য হেৰি পটাৰ চিৰিজ অফ বুকছ। আপোনালোকে বহুতেই হয়তো হলিউডৰ ফেমাছ মুভি হেৰি পটাৰ চিৰিজটো চাইছে। এই মুভিখনৰ কাহিনী হেৰি পটাৰ কিতাপখনৰ আধাৰত দেখুওৱা হৈছে। এই হেৰি পটাৰ চিৰিজ বুকখন কোনে লিখিছে তাকে সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি JK ৰাউলিং। কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য। এইটো বহুতেই জানে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৌটিল্য। কুৱেশ্যন নম্বৰ 14 হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন টু ৱাক ইন স্পেচ, অৰ্থাৎ মহাকাশলৈ খোজ দিয়া প্ৰথম মানৱ কোন আছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এলেক্সেই লিঅ'নভ। এলেক্সেই লিঅ'নভ ৰাছিয়ান মহাকাশচাৰী আছিল। তেওঁ 18 মাৰ্চ 1965 চনত স্পেচলৈ গৈছিল
আৰু চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তি কোন বুলি যদি প্ৰশ্ন সোধে তেতিয়া শুদ্ধ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং। কুৱেশ্যন নম্বৰ 15, দ্য টেষ্ট অফ ইণ্ডিয়া ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পানী? অৰ্থাৎ দ্য টেষ্ট অফ ইণ্ডিয়া এই শ্লোগানটো তলৰ কোনটো কোম্পানীৰ হয় বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমুল। আপোনালোকে যদি টিভি চাইছে বা টিভি চাই তেতিয়াহ'লে নিশ্চয়কৈ কেতিয়াবা ইয়াত দেখিছে যে দ্য টেষ্ট অফ ইণ্ডিয়া আমুল এনেকৈ কয়। Question number 16, how many লোকসভা members represent Assam in the Indian Parliament? অৰ্থাৎ ভাৰতীয় সংসদত অসমৰ পৰা কিমানজন লোকসভা মেম্বাৰ্ছে অসমক প্ৰতিনিধিত্ব কৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 14। Question number 17, where is the headquarters of the International Labour Organization চমুকৈ ILO situated? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। আৰু এই জেনেভা ক'ত আছে? ছুইজাৰলেণ্ডত আছে। Question number 18, who among the following was the founder of slave dynasty in India? ভাৰতত স্লেভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কুতুব আল-দিন আইবাক। Question number 19, who among the following was a son of Emperor Babur? অৰ্থাৎ বাবৰৰ পুত্ৰ কোন আছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হুমায়ুন। Question number 20, জালিয়ানৱালাবাগ massacre took place in which of the following cities? তলৰ কোনখন চিটিত জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটো সংঘটিত হৈছিল বুলি কৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমৃতসৰ পাঞ্জাব। আৰু এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চনত সংঘটিত হৈছিল। Thanks for watching. Keep learning with Pardhan.